ভেলেণ্টাইন ডে দিনাই মোৰ গাৰ্লফ্ৰেণ্ডৰ লগত ব্ৰেকআপ হ'ল। সম্পূৰ্ণ কাহিনীটো শুনিলে আপোনাৰো চকুৰ পানী ওলাব। নমস্কাৰ, মনুশ্ৰুতি ইউটিউব চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি এটা পবিত্ৰ দিনত মোৰ কাৰণে যে এনেকুৱা এটা সময় আহি পৰিব মই কেতিয়াও ভবা নাছিলোঁ। গাৰ্লফ্ৰেণ্ডক লগ কৰিবলৈ গৈছিলোঁ আৰু লগ কৰাৰ পাছতেই তাই মোক যিখিনি কথা শুনালে, সেই কথাখিনি শুনিলে আপোনাৰো চকুৰ পানী ওলাব। মই কান্দি কান্দি সেই গাৰ্লফ্ৰেণ্ডৰ ওচৰৰ ঠাইখিনি মই যিমান পাৰোঁ সোনকালে ত্যাগ কৰিবলৈ চেষ্টা কৰিলোঁ আৰু তাইৰ ওচৰৰ পৰা মই চিৰদিনৰ বাবে গুচি আহিলোঁ। তাই মোক আচলতে কিয় এইখিনি কথা শুনাবলৈ পালে, কিয় ক'লে, এনেকুৱা কি কৰিলোঁ যে তাই মোক এনেকৈ আজিৰ দিনটোত ব্ৰেকআপ দিলে। কথাখিনি ক'বলৈ মোৰ বেয়া লাগিছে আৰু শক্তি নাই যদিও মই আপোনালোকক ক'বই লাগিব, কাৰণ কেলৈ আপোনালোক মোৰ পৰিয়াল হয়। আপোনালোকক নক'লে মোৰ আৰু ক'বলৈ কোনোৱেই নাই। সকলো কথা আচলতে সকলো কথা সকলোকে ক'ব নোৱাৰি। হ'লেও মই সেই ভাবিয়েই মই যিহেতু কাকো ক'বলৈ মোৰ আচলতে ইচ্ছা যোৱা নগ'ল, মোৰ ঘৰৰ কাকোৱে কোৱা নাই আৰু লগৰো কাকো ক'বলৈ মোৰ ইচ্ছা যোৱা নাই। সেইকাৰণে মই আপোনালোকক ক'বলৈ মই আগবাঢ়িছোঁ। চাওক, মই ক'লৈ আহিছোঁ এই কাহিনীটো ক'বলৈ। দুখ লাগিছে, আপোনালোকে নাটক বুলি ভাবিব পাৰে, কিন্তু যি আচলতে মোৰ মনৰ মাজত চলি আছে সেইখিনি একমাত্ৰ মই বুজিছোঁ। বিশেষকৈ আজিৰ দিনটোত, এই ভেলেণ্টাইন দিনটোত তাই মোক তেনেকুৱা কৰিলে। কি হ'ল আচলতে সকলোখিনি কাহিনী মই কৈ আছোঁ। চাওক, আজিৰ দিনটোত প্ৰেমিক প্ৰেমিকাই কি কৰে সেইটো আপোনালোক সকলোৱে জানে। আজিৰ দিনটো প্ৰেমৰ দিন হয়। ভেলেণ্টাইন ডে মানে হৈছে প্ৰেমৰ দিৱস। আৰু আজিৰ দিনটোত প্ৰেমিক প্ৰেমিকাই ইজনে আনজনক লগ কৰে, মনৰ ভাৱ প্ৰকাশ কৰে, সময় অতিবাহিত কৰে। তেওঁলোকৰ যি ভাল লাগে সেয়া তেওঁলোকে একেলগে কৰে। ভেলেণ্টাইন ডে কিয় পালন কৰা হয়? আমি পালন কৰোঁ, প্ৰত্যেক বছৰে পালন কৰোঁ, কিন্তু ভেলেণ্টাইন ডে কিয় পালন কৰা হয় তাক হয়তো বহুতে নাজানো। ভেলেণ্টাইন এজন ব্যক্তিৰ নাম হয়। সকলোখিনি জানিবলৈ আমি যাব লাগিব ইতিহাসলৈ। এতিয়া কি চন চলি আছে? এতিয়া 2025 চন চলি আছে। আমি যাব লাগিব 300 চনলৈ। 300 চনৰ কথা। ৰোম দেশ নামৰ এখন দেশত এজন ৰজাই এনেকুৱাকৈ ঘোষণা কৰিলে যে তেওঁৰ দেশৰ সৈনিকসকলে কোনোদিনেই বিবাহ পাশত আবদ্ধ হ'ব নোৱাৰিব। বিবাহ পাশত আবদ্ধ হ'লেই তেওঁলোকৰ শাস্তি হ'ব, বহুত বেয়াকৈ শাস্তি হ'ব। সৈনিকসকলৰ যদি মৃত্যু হয় তেতিয়াহ'লে পৰিয়ালৰ কি হ'ব? এই কথা চিন্তা কৰি সৈনিকসকলৰ বল বুদ্ধি হয়তো নোহোৱা হৈ যাব। এই বুলি ৰজাজনৰ, ৰোম দেশৰ ৰজাজনৰ এটা বিশ্বাস আছিল আৰু সেইবাবেই ৰজাজনে এটা ঘোষণা কৰিলে, এটা জাননী দিলে সৈনিকসকলক যে সৈনিকসকলে কোনোদিনেই বিবাহ পাশত আবদ্ধ হ'ব নোৱাৰিব। আৰু সেই খবৰটো সকলোৱে জানিব পাৰি, সকলো সৈনিকে জানিব পাৰি তেওঁলোকে জাননীটো মানি ল'ব পৰা নাছিলে। কোনেও মানি ল'ব পৰা নাছিলে। আৰু ৰোম দেশৰ সেইখন দেশৰে এজন বাবা আছিলে আৰু বাবাইও কথাটো গম পালে। আৰু বাবাই প্ৰেমক বহুত বেছি বিশ্বাস কৰিছিলে আৰু প্ৰেমক তেওঁ প্ৰচাৰ কৰি তেওঁক সকলোকে প্ৰেম বিলাই দিব বিচাৰিছিল। যেতিয়াই বাবাজনে গম পায় যে সৈনিকসকলে কাৰোবাৰ প্ৰেমত পৰিছে, তেতিয়াহ'লে বাবাজনে ৰজাই গম নোপোৱাকৈ প্ৰেমিক প্ৰেমিকাক বিবাহ পাশত আবদ্ধ কৰাই দিয়ে। আৰু তেনেকৈ বহুতকে বাবাই বিবাহ পাশত আবদ্ধ কৰাই দিছিল। সেই কথাটো ৰজাজনৰ কাণত পৰিল আৰু ৰজাজনে বাবাজনক বন্দী কৰি জেলত ভৰাই থলে। এই ৰোম দেশখনৰ ৰাইজৰ যদি কিবা অসুখ বিসুখ হয় তেতিয়াহ'লে বাবাজনে
কিবা ঔষধ পাতি দি ঠিক কৰি দিছিল আৰু বাবাজনৰ কিছু ঐশ্বৰিক গুণো আছিলে আৰু এই কথাটো জেইলাৰজনেও গম পাইছিলে। জেইলৰজনে বাবাক ক'লে যে তেওঁৰ এগৰাকী কন্যা সন্তান আছে আৰু কন্যা সন্তান গৰাকী অন্ধ, চকুৰে নেদেখে। যদি চকুৰ হাল ঠিক কৰি দিব পাৰে তেতিয়াহ'লে তেওঁ বহুত বেছি সুখী হ'ব। তেতিয়া বাবাজনে জেইলৰ ভিতৰতে কি কৰিলে, ভগৱানক স্তুতি কৰিলে, ভগৱানক প্ৰাৰ্থনা কৰিলে যে জেইলাৰজনৰ কন্যাগৰাকী চকুহাল খুব সোনকালে ঠিক হৈ যায়। আৰু সেইমতেই জেইলৰজনৰ কন্যা সন্তান গৰাকীৰ চকুহাল ঠিক হৈ যাবলৈ ধৰিলে। আৰু ঠিক হৈ যোৱাৰ পাছতে যেতিয়া ছোৱালীজনীয়ে বাবাজনক জেইলত লগ কৰিবলৈ আহিছিল, চাবলৈ আহিছিল, তেতিয়া প্ৰথম দেখাতেই কি হৈ গ'ল নাজানো, বাবাজন আৰু ছোৱালীজনীৰ প্ৰেম হৈ গ'ল। আৰু তেনেকৈ তেখেতলোকৰ মাজত যেতিয়া প্ৰেম হোৱা কথাটো ৰজাৰ কাণত পৰিল, ৰজাই বাবাজনক 14 ফেব্ৰুৱাৰীৰ দিনটো বাবাজনক ফাঁচি দিবলৈ ঘোষণা কৰি দিলে। আৰু সকলোৱে এই ঘোষণাত সন্তুষ্ট নহয় যদি উপায় নাই, ৰজাই যেতিয়া ঘোষণা কৰিছে এই ঘোষণা মানি ল'বই লাগিব। তাৰ পাছতে বাবাজনে এখন কাগজ বিচাৰিলে জেইলাৰজনক আৰু জেইলাৰজনে কাগজ এখন দিলে আৰু কাগজখনত লিখিলে ভেলেণ্টাইন ফৰ ইউ বুলি লিখি জেইলাৰজনৰ ছোৱালীজনীক দি দিবলৈ কোৱা হ'ল। তাৰ পাছত 14 ফেব্ৰুৱাৰীৰ দিনটোত বাবাজনক ফাঁচি দিয়া হয়। আৰু তেতিয়াৰ পৰাই 14 ফেব্ৰুৱাৰীৰ দিনটো ভেলেণ্টাইন ডে হিচাপে সেই ভেলেণ্টাইন নামৰ ব্যক্তিজনৰ নামত ভেলেণ্টাইন ডে উদযাপন কৰি অহা হৈছে। তো এইটো আছিলে কাহিনী। গতিকে এই কাহিনীটো সকলোৱে জানিব লাগে। ভেলেণ্টাইন ডে কেৱল পালন কৰিলেই নহয়, ভেলেণ্টাইন ডে কিয় পালন কৰা হয় এইটো কথাও কিন্তু জনাটো অতিকৈ দৰকাৰী। আৰু ভিডিঅ'টো আৰম্ভণিতে মই কৈছিলোঁ যে আজি ভেলেণ্টাইন ডে দিনাই মোৰ গাৰ্লফ্ৰেণ্ডৰ লগত ব্ৰেকআপ হ'ল। আচলতে তেনেকুৱা নহয়, মোৰ কোনো গাৰ্লফ্ৰেণ্ড নাই। থকা হ'লে আজি লগ কৰিলোঁ হয়, আপোনালোককো দেখালোৱে হয় বাৰু। আৰু ভেলেণ্টাইন ডে দিনা সঁচাকৈ যদি কাৰোবাৰ ব্ৰেকআপ হৈ যায় সেইটো কিন্তু অতিকৈ আচলতে দুখৰ কথা, হ'ব নালাগে কাৰো ক্ষেত্ৰত। মই তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সকলো হেপী থাকিব লাগে। যোন প্ৰেমিক প্ৰেমিকা আছা, আচলতে কাৰোবাক যদি ভাল পোৱা যায় সেই ভাল পোৱাক সদায় ধৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে। ভাল পোৱাত থাকি প্ৰেমত থাকি আৰু সেইবিলাক অভিমান হওক, খং হওক, ৰাগ হওক, এনেকুৱা থাকি হ'লেও কিন্তু কেতিয়াও এৰি দিব নালাগে। প্ৰেমক সদায় বিশ্বাস কৰিব লাগে, প্ৰেম অমৰ হয়। আৰু সকলো হেপী থাকিব লাগে যি আচলতে প্ৰেমত পৰিছে। প্ৰেমত আচলতে সকলোৱে পৰে। চাওক, সম্পূৰ্ণ কাহিনীটো শুনিলে আপোনাৰো চকুৰ পানী ওলাব। এনেকৈ মই কৈছিলোঁ আপোনালোকক। চাওক, কাহিনীটো হৈছে এইটোৱে। কাহিনীটো ভেলেণ্টাইন ডে নামৰ ব্যক্তিজনৰ কথাই মই কৈছিলোঁ। যিটো ইতিহাস হয়, 300 চনৰ যিটো কাহিনী হয়, সেই কাহিনীটোকে মই আজি আপোনালোকৰ মাজলৈ আচলতে লৈ আহিছিলোঁ। আৰু কাহিনীটো সঁচাকৈ দুখ লগা। চাওকচোন বাৰু, জেলৰ ভিতৰতে প্ৰেম হয়, জেলৰ পৰা ওলাব নাপালে, তাৰ পাছতে তেওঁক ফাঁচি দি দিয়া হ'ল। চাওকচোন, এইটো কম দুখ লগা কথা। গতিকে সেই যিটো প্ৰেম কাহিনী তেওঁলোকৰ, সেই প্ৰেম কাহিনীটো আচলতে আজিও অমৰ হৈ আছে। আৰু তেওঁলোকৰ দিনটোকে ভেলেণ্টাইন নামৰ ব্যক্তিজনক লৈয়ে আজিও ভেলেণ্টাইন ডে উদযাপন কৰা হয়। কেৱল আমাৰ ভাৰততে নহয়, কেইবাখনো দেশত এই ভেলেণ্টাইন ডে উদযাপন কৰা হয়। এইখিনি আছিলে। আৰু আপোনালোকে হয়তো যিসকলে গম পোৱা নাছিলে অলপ হ'লেও জানিব পাৰিলে। তো আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰিব। কিন্তু কোন ঠাইৰ পৰা চাই আছে কমেণ্ট কৰিব। কাৰণ কেলৈ আপোনালোকে যদি বেলেগ বেলেগ ঠাইৰ পৰা ভিডিঅ'বিলাক চাই বুলি জানিব পাৰোঁ তেন্তে বহুত বেছিয়ে ভাল লাগে। আপোনালোকে ভিডিঅ'টো চাই কিন্তু কমেণ্ট নকৰে। কমেণ্ট এটা কৰিব, লাইক এটা কৰিব। আৰু নতুনকৈ অহাসকলেতো চেনেলটো ছাবস্ক্ৰাইব কৰিবই দেই। ছাবস্ক্ৰাইব কৰিলে মানে ভিডিঅ'বিলাক লৈ আহিবলৈ মই ভাল পাওঁ আৰু আপোনালোকৰ মাজলৈ লৈ আহিবলৈ, মানে আপোনালোকৰ লগত এনেকৈ কথা পাতিবলৈ ভাল পাওঁ। আৰু ঠিক আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি মই আশা কৰিছোঁ। আৰু বাই বাই আৰু দেই।